এই মুহূৰ্তত দিবলৈ লৈছো এটা ডাঙৰ খবৰ বেংগালুৰুৰ পৰা অসমলৈ আহোতে নিৰুদ্দেশ অসমৰ যুৱক 8 মাহ পূৰ্বে বেংগালুৰুত কাম কৰিবলৈ গৈছিল হুজাই জিলাৰ ৰৌৱাৰ পাৰৰ জামাল উদ্দিন নামৰ যুৱকজন জানিব পৰা মতে যোৱা 9 আগষ্ট তাৰিখে নিজ ঘৰত আহিবলৈ ৰেলত উঠিছিল যুৱকজন কিন্তু আজিলৈকে ঘৰ আহি নাপালে জামাল উদ্দিন ইপিনে জামাল উদ্দিন ঘৰত উপস্থিত নোহোৱাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত আৰক্ষীক অৱগত কৰোৱাৰ লগতে ৰেল বিভাগক অৱগত কৰিছে পৰিয়ালে কিন্তু এতিয়ালৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই জামাল উদ্দিনৰ সেয়ে এতিয়া চিন্তাত পৰিছে জামালৰ পৰিয়াল অসম চৰকাৰৰ পৰা সহায় সহযোগ কামনা কৰিছে জামালৰ পৰিয়ালে আপুনিও যদি জামালৰ কিবা সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু এই ভিডিঅটো শ্বেয়াৰ কৰি ৰেল বিভাগৰ লগতে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰে আপুনিও আসসালামু আলাইকুম warahmatullahi wabarakatuh মোর দাদাজন মানে বেংগলোরত আছিলে কে 7-8 মাস মান বেংগলোরত আছিলে তো 9 আগস্টত শুনিছোঁ মানে ট্ৰেইনত উঠিছে 10:40 শুনা পাইছোঁ আৰু মোৰ তেনে এজন লগৰ ফ্ৰেণ্ড এজনে কৈছে তে মই গম পালোঁ যে সেই ট্ৰেইনত উঠিলে 9 তাৰিখ ৰাতি ট্ৰেইনত উঠিলে গম পোৱাৰ পিছত মই আৰক্ষীক জনালোঁ আৰক্ষী কোনো সহায় পোৱা নাই এতিয়ালৈকে কিন্তু মানে ৰেল বিভাগক দিছোঁ ৰেল বিভাগৰ কোনো একো এতিয়া তদন্ত হৈছে নেকি না হয় এইটো ক'ব নোৱাৰোঁ কিন্তু মানে এইটো আমাৰ অসম চৰকাৰক কিবা তো আৰক্ষী প্ৰশাসনক মই মানে এটা অনুৰোধ জনাই আছোঁ যে মোৰ দাদাটো কেনেকৈ উলিয়াব লাগে আপোনালোক সহায় সহযোগিতা কৰি সেইটো মানে কৰিব লাগে কি নাম ঘৰ ক'ত মোৰ ঘৰটো হ'ল পশ্চিম ৰৱাৰ পাৰ কিন্তু থাকোঁ মই পশ্চিম জগন্নাগাঁও মানে বাসিন্দা হ'ল পশ্চিম জগন্নাগাঁও এতিয়া আমাৰ ডকুমেণ্টত আছে ৰৱাৰ পাৰ ঘৰ মাটি বিক্ৰী কৰি তাতে গুচি গ'লোঁ দাদাৰ নাম কি দাদাৰ নামটো হ'ল জামাল উদ্দিন মোৰ বাবাৰ নামটো আছে আব্দুল জব্বাৰ কিমান দিনৰ পৰা তাতে আছে কিবা মানে 8 মাহমান হৈ গ'ল 7-8 মাহমান হৈ গ'ল তাতে আছে তেওঁৰ মোবাইল নম্বৰটো কিমান মোবাইল নম্বৰটো তেওঁৰ নম্বৰটো মই দি দিছোঁ 7975664737 আকৌ একবাৰ কৈ দিছোঁ 7975664737 এইটো মোবাইল নম্বৰ তেওঁৰ মোবাইল নম্বৰ কিমান দিনৰ পৰা থাকে তাত থাকে ফেব্ৰুৱাৰী মাহত গৈছে সি তাত বেংগলোৰত তেওঁ এটা কোম্পানীত কাম কৰি আছে বেংগলোৰ জেগাৰ নাম জানে বেংগলোৰৰ জেগাৰ নাম বেলেন্দুৰ বুলি কোৱা হৈছে মই জেগাটোৰ নাম তথ্য ল'লোঁ আৰু পালোঁ বেলেন্দুৰ বুলি জেগাটোৰ নাম তাত কাৰ লগত থাকিছিলে তেওঁ মানে থাকিলে গুৱাহাটীৰ খাৰুপেটীয়া ল'ৰা কেইজনমান আছে মোৰ তাত মানে যোগাযোগ কৰিলোঁ তেওঁলোকে ক'লে ঘৰত গুচি আহিছে বুলি ক'লে এতিয়ালৈকে তেওঁলোকক মানে ক'ব উলিয়াব পৰা নাই কেনেকৈ কি হ'ল তেওঁলোকে ক'লে ঘৰত আহিছে এতিয়াতো ট্ৰেইনত আছিলে এতিয়া মোবাইল চুইচ অফ মানে একো কৰিব নোৱাৰোঁ কোনো সহায় পোৱা নাই এতিয়ালৈকে কোনো লোকেশ্যন পোৱা নাই ফোনটো চুইচ অফ এতিয়ালৈকে নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ